হেল্ল' ষ্টুডেণ্টছ তো আমি সৰুৰে পৰা এটা বস্তু ট্ৰাই কৰি আহিছোঁ যে আছামিজ টু ইংলিছ আমি কিদৰে ট্ৰান্সলেট কৰিব লাগে সেইখিনি আমি কথা শিকি আহিছোঁ আমাক স্কুলতো সেইখিনি শিকোৱা হৈছিল তো এতিয়া কথাটো হ'ল আমাৰ লাষ্ট ইয়েৰ HSLC 2023ত দেখা গ'ল যে অলপ ব্যতিক্ৰমী আহিলে ট্ৰান্সলেশ্যনখিনি ইংলিছ টু আছামিজ কৰিবলৈ আহিলে তো ইংলিছ টু আছামিজ কৰোঁতে অলপ সহজ হৈছে যদিও কিছুমান ক্ষেত্ৰত আমাৰ কিছুমান অসুবিধাৰ সৃষ্টি হয় আমাৰ ইংলিছ টু আছামিজ কৰিবলৈ বিশেষকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ তো গতিকে আমাৰ এই যে 2023ত আহি গ'ল তেনেদৰে আমি প্ৰি ফাইনেল এক্সামসমূহতো এইবাৰ আমি দেখিছোঁ বহুতো ডিষ্ট্ৰিক্টত কিন্তু ইংলিছ টু আছামিজেই কৰিব দিছে ট্ৰান্সলেট তো গতিকে আমি আশা কৰিব পাৰোঁ যে আগন্তুক যি HSLC 2024 আহি আছে তাতো হয়তো আমাৰ ইংলিছ টু আছামিজে ট্ৰান্সলেট কৰিব দিব তো সেইকাৰণে আমি জানিব লাগিব কিছুমান নিয়ম কিদৰে আমি ট্ৰান্সলেট কৰিব লাগিব তো আজিৰ ভিডিঅ'তে সেই নিয়মখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ আৰু লগতে একে শেষত আমি ডিছকাছ কৰিম কিছুমান কমন আমাৰ ট্ৰান্সলেশ্যন যোনখিনি প্ৰায় আমাৰ অহাৰ সম্ভাৱনা আছে তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আমি জানিব লাগিব কিছুমান মিনিং এইকেইটা তোমালোকে স্ক্ৰীণত দেখা পাইছা এইকেইটা একদম মূৰত সোমাই লোৱা অন থাকিলে ওপৰত আৰু ত ইন থাকিলে ভিতৰত বা ত বাই থাকিলে দ্বাৰা ফৰ থাকিলে বাবে বা কাৰণে ফ্ৰম থাকিলে পৰা দা থাকিলে জন বা টু অফ থাকিলে ৰ টু থাকিলে লৈ এইখিনি তোমালোকে কপিত লিখি ল'ব পৰা এতিয়া এইখিনি আমি ট্ৰান্সলেশ্যন কৰোঁতে কিদৰে ইউজ হ'ব সেইখিনি কথা আমি ডিছকাছ কৰিম এতিয়া আমি চাওঁ যে আমি কি নিয়মেৰে কৰিলে ট্ৰান্সলেশ্যন কৰোঁতে আমাৰ সহজ হ'ব এতিয়া আমি চেণ্টেঞ্চ এটা ল'লোঁ যে আমাক ট্ৰান্সলেট কৰিব দিয়া হৈছে আই প্লে ফুটবল ইন দ্য ফিল্ড এইটো আমি কিদৰে ইংলিছ টু আছামিজ কৰিম সেইখিনি আমি চাম পদ্ধতিটো তো আমি ইংলিছ টু আছামিজ কৰোঁতে আমি প্ৰথমতে উলিয়াব লাগিব ছাবজেক্ট মানে হৈছে যে কোনে কামটো কোনে কৰিছে কাৰ কথা কোৱা হৈছে সেইটোৱে ছাবজেক্ট যোনে কামটো কৰে সি হৈছে ছাবজেক্ট তো আমি চেণ্টেঞ্চটো পঢ়ি পেলাই আমি প্ৰথমতে উলিয়াবলৈ ছাবজেক্টটো তো ইয়াতে কি কৈছে আই প্লে ফুটবল ইন দ্য ফিল্ড তো ইয়াতে কি হ'ব ছাবজেক্টটো কাৰ কথা কোৱা হৈছে আইৰ কথা হৈছে হয়নে গতিকে আইটো হৈছে ছাবজেক্ট তো প্ৰথমতে আমি কি কৰিম আইটো লিখি ল'ম তো এতিয়া আইটো কি হ'ব আইটো আমি অসমীয়াত লিখিলে কি হ'ব মই প্ৰথমতে আইটো মই লিখি ল'লোঁ এতিয়া আমি কি চাম আমি একেবাৰে শেষত যাম শেষত কি আছে দ্য ফিল্ড এতিয়া ফিল্ড মানে হৈছে পথাৰ গতিকে মই কি লিখিম এতিয়া পথাৰ লিখিম হ'ল এতিয়া আমি পথাৰ লিখিলোঁ ইয়াৰ পিছতে মই যে আগত দেখাইছিলোঁ তোমালোকক ইন মানে কি হৈছে তাত ত বহাইছিলোঁ হয়নে তো ইয়াতো কি আছে ইন আছে গতিকে আমি কি বহাব লাগিব এতিয়া পথাৰৰ পিছতে ত এটা লগাব লাগিব এতিয়া এইখিনি কাম হৈ গ'ল আমি কি কৰিলোঁ দেখিলা তোমালোকে প্ৰথমতে ছাবজেক্টটো ওলালোঁ মই তাৰপিছত শেষৰ পৰা ষ্টাৰ্ট কৰিছোঁ আকৌ প্ৰথমতে লিখিলোঁ ফিল্ড তাৰপিছত দ্য ফিল্ডটো লিখি ল'লোঁ পথাৰ তাৰপিছত আহি গ'লোঁ ইন মানে হৈছে ত এতিয়া কি আহিলে ফুটবল এতিয়া আমি লিখিম কি ফুটবল লিখিম এতিয়া আমি লিখিলোঁ ফুটবল এতিয়া আমাৰ কি আছে প্লে আছে হয়নে লাষ্ট শেষৰ পৰা ষ্টাৰ্ট কৰি পেলাই কি কৰিলোঁ আমি প্ৰথমতে পথাৰ লিখিলোঁ দ্য ফিল্ড তাৰপিছত আহি গ'ল ত তাৰপিছত ফুটবল লিখিলোঁ এতিয়া বাকী থাকিল কি প্লে তো প্লে মানে আমাৰ কি হৈছে প্লে মানে হ'ব আমাৰ কি খেলোঁ তো এনেধৰণে আমাৰ ট্ৰান্সলেট কৰা হৈ গ'ল কি মই পথাৰত ফুটবল খেলোঁ দেখিছা তোমালোকে প্ৰথমতে আমাৰ কি আহি গ'ল এবাৰ প্ৰথমতে আমি ৰিপিট কৰি দিছোঁ প্ৰথমতে আমি ছাবজেক্টটো উলিয়াইছোঁ মই তাৰপিছত আহিলোঁ শেষৰ পৰা ষ্টাৰ্ট কৰিছোঁ দ্য ফিল্ড পথাৰত লিখিলোঁ ইন দ্য ফিল্ড তাৰপিছত ফুটবল আহিলে তাৰপিছত আহিলোঁ খেলোঁ এতিয়া এইটো আছে কিহত আমাৰ টেন্সটো আমি চাব লাগিব দেই তো টেন্সটো কিহত আছে প্ৰেজেণ্ট টেন্সত আছে এতিয়া বাই চান্স এইটো চেণ্টেঞ্চ যদি আমাৰ পাষ্ট টেন্সত দিলে হয় কেনেকুৱা হ'লে হয় চোৱা এতিয়া ওপৰৰ চেণ্টেঞ্চটো যদি আমাৰ এনেকৈ দিয়া থাকিলে হয় এনেধৰণৰ আই প্লেড ফুটবল ইন দ্য ফিল্ড তেতিয়া আমি কি কৰিম তেতিয়া যোনটো আমাৰ খেলোঁ আছে সেইটো আমি চেঞ্জ কৰিলে কি কৰিম খেলিছিলোঁ দিম তো তেনেকৈ তোমালোকে সেইটো হয়তো জানাই যে যদি প্ৰেজেণ্টত থাকে আমি খেলোঁ আৰু যদি পাষ্ট টেন্সত থাকে খেলিছিলোঁ ঠিক তেনেধৰণে বেলেগ আমি ধৰা মই স্কুল যাওঁ মই স্কুল গৈছিলোঁ তো পাষ্ট টেন্সত কিদৰে হয় সেইটো তোমালোকৰ হয়তো সেইখিনি নলেজ আছে তোমালোকৰ এতিয়া নেক্সট আৰু এটা আমি ট্ৰাই কৰোঁ এতিয়া আমি নতুন এটা ট্ৰান্সলেশ্যন ট্ৰাই কৰোঁ যে ইয়াতে কি আছে দ্য টাইগাৰ ৱাজ কিল বাই দ্য হাণ্টাৰ তো এইটো আমি কি কৰিম আগৰ যোনটো আমি পদ্ধতি কৰিলোঁ ছেইম প্ৰচেছটো আমি ইয়াতো কৰিম প্ৰথমতে আমাৰ কি আছে ইয়াতে আমি চাব লাগিব ছাবজেক্টটো কোনটো দ্য টাইগাৰ ৱাজ কিল বাই দ্য হাণ্টাৰ তো ছাবজেক্টটো কাৰ কথা কোৱা হৈছে টাইগাৰৰ কথা কোৱা হৈছে গতিকে টাইগাৰ তো টাইগাৰটো হৈছে আমাৰ ছাবজেক্ট তো এতিয়া চাবা তোমালোকে আমি প্ৰথমতে পালোঁ কি দ্য টাইগাৰটো হৈছে ছাবজেক্ট গতিকে ইয়াত লিখিছোঁ বাঘটো এতিয়া তোমালোকে যদি টাইগাৰ থাকে অকল টাইগাৰ থাকে তেতিয়া কি লিখিবা বাঘ লিখিবা কিন্তু যদি দা টাইগাৰ থাকে মই আগতো দিছিলোঁ যে দা মানে হৈছে কি জন বা টু এতিয়া যদি জীৱ জন্তুৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম টু ইউজ কৰিম
মানুহৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম জন ইউজ কৰিম তো ইয়াতে চোৱা দা টাইগাৰ থকাৰ কাৰণে মই কি কৰিলোঁ ইয়াতে বাঘটো লিখিলোঁ এতিয়া আমি কি কৰিছিলোঁ যে লাষ্টৰ পৰা আহিম হয়নে এতিয়া লাষ্টৰ পৰা আহিম চাবা এতিয়া লাষ্টৰ পৰা কি আছে লাষ্টৰ আছে দা হাণ্টাৰ মানে কি হ'ব এতিয়া আমাৰ কি হ'ব দা হাণ্টাৰ মানে হৈছে চিকাৰী আৰু মই যে ক'লোঁ যদি মানুহ হয় দা থাকিলে কি লগাম জন লগাম তো কি হ'ল বাঘটো চিকাৰী জন হয়নে কি লগালোঁ বাঘটো তাৰপিছত দা হাণ্টাৰ কি লগালোঁ চিকাৰীজন এতিয়া আমি নেক্সট কি আছে বাই হয়নে বাই থাকিলে আমি কি লিখিছিলোঁ আগত প্ৰথমতে দেখিছাই লক্ষ্য কৰিছা যে বাই থাকিলে আমি কি ইউজ কৰিম আমি দ্বাৰা ইউজ কৰিম এতিয়া দ্বাৰা অহাৰ লগে লগে ইয়াতো চিকাৰীজনৰ লগত ৰ এটা লাগিব তো চিকাৰীজনৰ দ্বাৰা এতিয়া আহিলে কি আমাৰ কিল্ড হয়নে তো কিলটো আমি যদি অসমীয়া ট্ৰান্সলেট কৰোঁ কি হ'ব হত্যা কৰা হ'ব আমি যদি অসমীয়ালৈ অনুবাদ কৰোঁ তেতিয়া আমি কি বহাম এতিয়া তো এতিয়া গোটেই ট্ৰান্সলেটটো কৰিলে কি হ'ব বাঘটো চিকাৰীজনৰ দ্বাৰা হত্যা কৰা হ'লে এতিয়া আছে ৱাজ যদি ইজ থাকিলে হয় যে তেতিয়া কি হ'লে হয় বাঘটো চিকাৰীজনৰ দ্বাৰা হত্যা কৰা হয় কিন্তু যিহেতু ৱাজ আছে গতিকে আমি পাষ্ট টেন্সত লিখিব লাগিব গতিকে ইয়াত কি হ'ব হত্যা কৰা তো এতিয়া কি হ'ব হৈছিল তো আমি যদি গোটেই চেণ্টেন্সটো চাওঁ কি হ'ব বাঘটো চিকাৰীজনৰ দ্বাৰা হত্যা কৰা হৈছিল তো প্ৰথমতে আমি কি কৰিলোঁ ছাবজেক্টটো উলিয়ালোঁ ছাবজেক্টটো কি আছিল আমাৰ দা টাইগাৰ তাৰপিছতে আহিলে আমাৰ পিছৰ লাষ্টৰ পৰা আহিলোঁ দা হাণ্টাৰ চিকাৰীজন তাৰপিছত আছে বাই সেইকাৰণে ৰ দ্বাৰা হৈ গ'ল তাৰপিছত আছে কিল গতিকে হত্যা কৰা হ'ব কিল মানে আৰু ৱাজ থকাৰ কাৰণে আমি কি বহাইছিলোঁ হৈছিল এইটো আৰু এটা এক্সাম্পল লৈছোঁ এইটোৱে লাষ্ট এক্সাম্পল তাৰপিছত আমি কমন কিছুমান চাম ট্ৰান্সলেশ্যন তো ইয়াতে দিছে উই লিভ ইন এ ভিলেজ হয়নে তো ইয়াতে আমি যদি প্ৰথমতে ছাবজেক্টটো চাওঁ ইয়াক কাৰ কথা কোৱা হৈছে আমাৰ কথা কোৱা হৈছে উই মানে আমি গতিকে প্ৰথমতে আমি কি লিখিম আমি তাৰপিছত আমি চাম আমি শেষৰ পৰা আহিম আকৌ তো ইয়াতে কি দিছে ভিলেজ তো ইয়াতে আমি অকল ভিলেজ বুলি ধৰিলে নহ'ব অকল আগত যদি এ থাকে বা দা থাকে গোটেইটো আমি ধৰিব লাগিব তো গতিকে আমি ইয়াত কি ধৰিব লাগিব এ ভিলেজ তো এই ভিলেজটো কি বুলি লিখিম তো এতিয়া আমি লিখিলে কি হ'ব এ মানে হৈছে এখন আৰু এখন বা এটা বুজায় এ তো গাঁৱৰ ক্ষেত্ৰত আমি এটা গাঁও বুলি নকওঁ এখন গাঁও বুলি কওঁ গতিকে আমি ইয়াত কি বহালোঁ এখন গাঁও এতিয়া আগতে কৈছিলোঁ যে ইন থাকিলে আমি কি বহাম ইন থাকিলে বহাম তো গতিকে কি হ'ব এতিয়া চেণ্টেন্সটো কি হ'ব আমি এখন গাঁৱত এতিয়া আছে লিভ হয়নে এতিয়া আছে ইয়াত লিভ তো লিভ মানে কি হৈছে তো লিভ মানে হৈছে বাস কৰা আৰু যিহেতু এইটো প্ৰেজেণ্ট টেন্সত আছে গতিকে কি হ'ব ইয়াত আমি এখন গাঁৱত বাস কৰোঁ বুলি লিখিব লাগিব এতিয়া যদি চেণ্টেন্সটো এনেধৰণৰ থাকিলে হয় যে উই লিভড ইন এ ভিলেজ তেতিয়া আমি কিদৰে লিখিলোঁ হয় তেতিয়া আমি লিখিলোঁ হয় যে আমি এখন গাঁৱত বাস কৰিছিলোঁ বাস কৰোঁ নহয় কৰিছিলোঁ হৈ গ'লে হয় পাষ্ট টেন্সত হ'লে তো এইটো নিয়মত যদি তোমালোকে ট্ৰাই কৰা ট্ৰান্সলেশ্যনখিনি মই ভাবোঁ যে তোমালোকৰ হ'ব নিশ্চয় তোমালোকে পাৰিবা প্ৰেক্টিচ কৰিবা অলপ আহি যাব এতিয়া ইংলিছৰ যি প্ৰভাৱছ আছে সেইখিনি যদি আমি ট্ৰান্সলেট কৰিব যাওঁ সেই লিখন যোনটো ইংলিছত লিখা থাকে সেইটো মিনিং বেলেগ বুজায় আকৌ আমি অসমীয়াত যোনটো লিখিব লাগে সেইটো আকৌ মিনিং বেলেগ হ'ব তো গতিকে সেইখিনি আমাৰ দৰকাৰ হ'ব মনত ৰখাৰ আমি সেইখিনি বুজি পোৱাৰ বা সেইখিনি আমি মনত ৰখাৰ দৰকাৰ হ'ব গতিকে মই এতিয়া তোমালোকক দেখাব গৈ আছোঁ কিছুমান প্ৰভাৱছ সেইখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ আৰু তাৰ পৰা কিন্তু আহেই এই প্ৰভাৱছৰ পৰাই আহেই তোমালোকে এটা বা দুটা ইয়াৰ পৰা পাবা গতিকে এইখিনি এবাৰ যদি ভালদৰে চাই যোৱা মই ভাবোঁ তোমালোকৰ এক্সামত যদি এনেধৰণৰ প্ৰভাৱছৰ ট্ৰান্সলেট কৰিব আহে তেন্তে তোমালোকে পাৰিবা তেন্তে চাই যোৱা তো ইয়াতে আছে প্ৰথমটো এ থিংছ অফ বিউটি ইজ এ জয় ফৰ এভাৰ তো এইটো আমি ট্ৰান্সলেট কৰি কি হ'ব সুন্দৰ বস্তু চিৰদিনেই আনন্দদায়ক 2 নম্বৰ দিছে এ বল্ট ফ্ৰম দ্য ব্লু বিনা মেঘে বজ্ৰপাত তাৰপিছত 3rd নম্বৰ আছে এজ ইউ চ' ইউ ৰিপ ইয়াতে কি হ'ব যেনে কৰ্ম তেনে ফল তাৰপিছত আছে এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰিয়াছ থিং অল্পবিদ্যা ভয়ংকৰী 5 নম্বৰ আছে ষ্ট্ৰং ইন এ টি কাপ সৰু কথালৈ ডাঙৰ হৈ চৈ কৰা 6 নম্বৰ আছে এ ট্ৰী ইজ ন'ন বাই ইটছ ফ্ৰুইটছ ফলেই পৰিচয় 7 নম্বৰ আছে গিল্টি মাইণ্ড ইজ অলৱেজ ছাছপিচিয়াছ তো ইয়াতে কি হ'ব গেলা বৰালিৰ মনে গোন্ধায় 8 নম্বৰ আছে এড ফিউল টু ফায়াৰ জ্বলা জুইত ঘিউ ঢলা 9 নম্বৰ আছে এ বেড ৱৰ্কমেন কোৱাৰেলছ উইথ হিজ টুলছ নাচিব নাজানিলে চোতালখন বেকা 10 নম্বৰ আছে এড ইনচাল্ট টু এন ইঞ্জুৰি তো কি হ'ব কটাঘাত কলাখাৰ বা নিমখ সনা তো ইয়াতে 11 নম্বৰ আছে এ জাষ্ট কজ উইন্স দ্য লং ৰাণ য'তে ধৰ্মে ততে জয় অল দেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড জিলিকা বস্তু মানে সোণ নহয় 13ত দিছে অলছ ৱেল দেটছ এণ্ডছ ৱেল সেই ভালেই সকলো ভাল 14ত আছে এ ফ্ৰেণ্ড ইন নীড
ইজ ফ্ৰেণ্ড ইনডিড বিপদৰ বন্ধুহে আচল বন্ধু একশ্যন স্পীক লাউডাৰ দেন ৱৰ্ডছ কথাত নহয় কামতহে পৰিচয় 16 আছে বাটাৰ লেট দেন নেভাৰ একেবাৰে নকৰাতকৈ পলমকৈ কৰাই শ্ৰেয় 17 আছে বিল্ড কেচলছ ইন দ্য এয়াৰ আকাশত চাং পতা 18 দিছে বেটাৰ বি এলন দেন ইন বেড কোম্পানী অসৎ সংগতকৈ অকলশৰীয়া হৈ থকাই ভাল 19 দিছে কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লোথ আই চাই ব্যয় কৰা বা আঁঠুৱা চাই ভৰি মেলা নেক্সট আছে কাউণ্ট ওৱান্স চিকেনছ বিফৰ দে আৰ হেডছ গছত কঁঠাল উঠত তেল নেক্সট আছে ডায়মণ্ড কাটছ ডায়মণ্ড শুলেৰেহে শুল কাঢ়িব পাৰি ডেঞ্জাৰ অফেন কামছ হুৱেৰ ডেঞ্জাৰ ইজ ফিয়াৰ্ড য'তে বাঘৰ ভয় তাতে ৰাতি হয় ইয়াৰ 23 দিছে ডিক্স ওৱান্স অ'ন গ্ৰেভ নিজৰ ভৰিত কুঠাৰ মৰা এমটি ভেজেল চাউণ্ড মাছ বিষ নোহোৱা সাপৰ ফুচফুচনি বেছি 25 আছে এক্সাম্পল ইজ বেটাৰ দেন পাৰচেপশ্যন উপদেশতকৈ আৰ্শীবাদ শ্ৰেষ্ঠ 26 আছে আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি ৱাইজ সোনকালে খোৱা আৰু সোনকালে উঠাই মানুহৰ স্বাস্থ্যৱান ধনী আৰু জ্ঞানী কৰে 27 আছে ইট টু লিভ বাট ডোণ্ট লিভ টু ইট তো জীয়াই থাকিবলৈ খাবা কিন্তু খাবলৈ জীয়াই নাথাকিবা 28 আছে ফুল অফ কাৰ্টিচি ফুল অফ ক্ৰাফ্ট অতি ভক্তি চোৰৰ লক্ষণ 29 আছে ফুলছ ৰাছ ইন হুৱেৰ এঞ্জেলছ ফিয়াৰ টু ট্ৰিট বৰ ঘূৰাই নাপায় ঘাঁহ বতুৱা ঘূৰাই বিচাৰে মা 30 আছে ফলিং ফ্ৰম ফ্ৰাইং পেন টু ফায়াৰ এটা বিপদৰ পৰা আন এটা ডাঙৰ বিপদ হোৱা তো লাষ্ট আজি আমাৰ মৰ্ণিং শ্ব'জ দ্য ডে যি মূলা বাঢ়ে তাৰ দুপাততে চিন তো এইখিনি আছিল কিছুমান প্ৰভাৱছ তো আশা কৰিছোঁ ভিডিঅ'টোৱে উপকৃত কৰিব যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক HSLC এক্সাম দিবলৈ গৈ আছে তেওঁলোকক হয়তো এইখিনি কথাই তেওঁলোকৰ এক্সামত কিছু মাৰ্কছ বঢ়াত তেওঁলোকৰ সহায় কৰিব তেন্তে কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ